নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল মই হিমাশ্ৰী দেৱী আপোনালোকক মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয়লৈ স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে মই আজিও আপোনালোকৰ মাজলৈ লৈ আহিছোঁ দৈনিক ৰাশিফল শিতান। দৈনিক ৰাশিফল শিতান আৰম্ভ কৰাৰ আগতে জানি লওক আজি দিনটোৰ গুৰুত্বপূৰ্ণ কথা। আজি হৈছে 1431 ভাস্কৰাব্দ অসমীয়া শাওণ মাহৰ 1 তাৰিখ, ইংৰাজী 2024 চনৰ জুলাই মাহৰ 17 তাৰিখ বুধবাৰ, শুক্লপক্ষ একাদশী তিথি, অনুৰাধা নক্ষত্ৰ, শুভযোগ বনিষ্কৰণ। আজি জন্ম হোৱা জাতক জাতিকাসকলৰ বৃশ্চিক ৰাশি হ'ব দন্তীয়া 9 আৰু 29 জ এই দুটা বৰ্ণৰে নামাকৰণ কৰিব পাৰিব। আজি ছোৱালীসকলৰ দিনটোৰ প্ৰথম ভাগত আদ্য ঋতু হ'লে পতিহীনা যোগ পাব, 3 মাহ ব্ৰত পালন কৰিব লাগিব। আৰু দিনটোৰ মাজ ভাগত আদ্য ঋতু হ'লে সুভগা যোগ পাব, 7 দিন ব্ৰত পালন কৰিব লাগিব। মৰণত দোষ নাই যদিও ৰাতি 1 বজাৰ পিছত 1 পাত দোষ পাব। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ হোৱা দেখা যাব যদিও আবেলিৰ পৰা মানসিক কষ্ট বৃদ্ধি পাব। কৰ্মত বাধা বিঘিনিৰ মাজেৰে জয় লাভ কৰিব। পেটৰ সমস্যাই আজি কষ্ট দিব, বিদ্যাৰ্থী সফলতা লাভ কৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো সফলতা লাভ কৰিব। দাম্পত্য জীৱনত সুখ, কৰ্মত সফল হ'ব, বন্ধু বান্ধৱীৰ পৰা সহায় সহযোগিতা লাভ কৰিব। প্ৰেমত আনন্দ, বিদ্যাৰ্থীৰ সুনাম অৰ্জন কৰিব। মিথুন ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ হোৱা দেখা যাব। কৰ্মত উন্নতি, আজিৰ দিনটোত আপোনালোকৰ মান সন্মান বৃদ্ধি পাব। প্ৰেমত বিবাদৰ ভয়, অসৎ লোকৰ পৰা হানি হ'ব। বিদ্যাৰ্থীয়ে আজি অধিক কষ্ট কৰিব লাগিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। চাকৰিত পদোন্নতি, পাৰিবাৰিক ক্ষেত্ৰত সুখ লাভ কৰিব যদিও পৰিয়ালৰ সদস্যসকলৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হ'ব। আজি অৰ্থ হানি হ'ব। প্ৰেমত মধ্যমীয়া, বিদ্যাৰ্থীৰ শুভ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ হোৱা দেখা যাব। শিল্পী সাহিত্যিকসকলৰ আজিৰ দিনটোত ব্যস্ততা বৃদ্ধি পাব, জনপ্ৰিয়তা লাভ কৰিব। কৰ্মত কষ্ট বৃদ্ধি পাব। লিখা পঢ়াৰ লগত জড়িত ব্যক্তিসকলৰ আজিৰ দিনটোত ব্যস্ততা বৃদ্ধি পাব। প্ৰেমত তৃতীয় পক্ষৰ পৰা অশান্তিৰ সৃষ্টি হ'ব পাৰে, গতিকে সাৱধানতা অৱলম্বন কৰিব। বিদ্যাৰ্থীৰ উন্নতি। কন্যা ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মানসিক উত্তেজনা বৃদ্ধি পাব। কৰ্মত বিৰক্তি অনুভৱ কৰিব। আজি অপযশৰ ভয়, গতিকে সাৱধান হ'ব। আজি নিজৰ সাহস প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰিব। বিদ্যাৰ্থী পাৰদৰ্শিতা অৰ্জন কৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত শাৰীৰিক অসুস্থতাই কষ্ট দিব, আত্মীয়ৰ পৰা সুখ লাভ কৰিব। দাম্পত্য জীৱনত আনন্দ, প্ৰেমত সুখ, বিদ্যাৰ্থীৰ উন্নতি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত পিতৃ মাতৃৰ পৰা মৰম আদৰ লাভ কৰিব। কৰ্মত প্ৰশংসা লাভ কৰিব। সন্তানৰ কৰ্মই আজি আপোনালোকক গৌৰৱান্বিত কৰিব। প্ৰেমত বুজা পৰা অটুট থাকিব। বিদ্যাৰ্থীৰ শুভ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ হোৱা দেখা যাব। ব্যৱসায় বাণিজ্যত সফলতা লাভ কৰিব। অৰ্থপ্ৰাপ্তি হ'ব। প্ৰেমত মধ্যমীয়া, বিদ্যাৰ্থীৰ পূৰ্বতকৈ উন্নতি হোৱা দেখা যাব। মকৰ ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত পৰিৱৰ্তনে দেখা দিব। সন্মান বৃদ্ধি পাব। নিবনুৱাসকলে নতুন কৰ্মৰ সন্ধান লাভ কৰিব। প্ৰেমত জটিলতা, বিদ্যাৰ্থীৰ শুভ। কুম্ভ ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। নতুন কাৰ্য আজি হাতত ল'ব পাৰিব। অকাৰণতে অৰ্থ হানি হ'ব, গতিকে মিতব্যয়িতা অটুট ৰাখিবলৈ চেষ্টা কৰিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ মাজত আজিৰ দিনটোত বুজা পৰাৰ অভাৱ হ'ব। বিদ্যাৰ্থীৰ শুভ। মীন ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ব্যৱসায় বাণিজ্যত সফল হোৱা দেখা যাব যদিও বিভিন্ন বাধা বিঘিনি অতিক্ৰম কৰিব লাগিব, গতিকে আজিৰ দিনটোত আপোনালোকে ধৈৰ্য নেহেৰুৱাব। সন্তানৰ পৰা সুখ লাভ কৰিব। দাম্পত্য জীৱনত মৰম আদৰ বৃদ্ধি পাব। বিদ্যাৰ্থী শুভ হোৱা দেখা যাব। আজিৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু দৈনিক ৰাশিফল পাই থাকিবলৈ লগতে এষ্ট্ৰ' ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।